জয় শ্ৰী এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক। আজি মই মোৰ স্কিনখনৰ অকণমান আমাৰ কিচলৰ প্ৰডাক্টৰে মই মেকআপ কৰি দেখাব বিচাৰিছোঁ আপোনালোকৰ ওচৰত, আপোনালোকৰ সন্মুখত। যদি মোৰ ভাল লাগে আমাৰ প্ৰডাক্টবিলাক, নিশ্চয় আপোনালোকেও ইউজ কৰিব পাৰিব প্ৰতিজন ব্যক্তিয়ে। তো মই যিমানখিনি মই জানো বা মই যিমানখিনি ইয়াৰ নলেজ আছে, মই তাৰ ওপৰতহে মই আপোনাৰ ওচৰত ভিডিঅ' আকাৰে মই আপোনালোকৰ ওচৰত মই এই প্ৰডাক্টবিলাকৰ বিষয়ে মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি যেতিয়াই বাহিৰত ওলাই যাওঁ, বাহিৰত ওলোৱাৰ আগতে আমি নিশ্চয় আমাৰ মুখখন ফেচ ৱাছেৰে আমি ধুই পেলাওঁ আৰু আমাৰ ফেচ ৱাছটো আমি চাফা কৰিব লাগে। তাৰ এই চাফা কৰি উঠাৰ পিছত আমাৰ ফাৰ্ষ্ট ষ্টেপ হ'ল আপোনাৰ স্কিনখনত আমি তেতিয়া কি কৰিব লাগিব, আমাৰ টনাৰ, এইটো আমাৰ টনাৰ পোৱা যায়, এই টনাৰটোৰে আমি কি কৰিব লাগিব আপোনাৰ, তো এনেকৈ প্ৰেছ কৰিব লাগিব। এনেকৈ আপোনাৰ স্প্ৰে কৰাৰ পিছত মুখখন যেতিয়া আমাৰ এনেকুৱা কি যিবিলাক আমাৰ ধৰ য'ত আমাৰ লাগিব লগা আছে, তেনেকৈ আমি কি কৰিব লগাব লাগিব বঢ়িয়াকৈ। এনেকৈ আপোনাৰ প্ৰথমতে আমি কি কৰিলোঁ, টনাৰেৰে আমি স্প্ৰে কৰি পেলাই ধুনীয়াকৈ এপ্লাই কৰিলোঁ আমাৰ স্কিনত। এনেকৈ আমি এপ্লাই কৰিলোঁ। তাৰপিছত দ্বিতীয়টো ষ্টেপ হ'ল থাৰ্ড ষ্টেপ হ'ল কি থাৰ্ড ষ্টেপটো হ'ল কি যিটো আমাৰ ডে চিৰাম বুলি কোৱা হয়। এই ডে চিৰামটোৰে আমি কি কৰিব লাগে, আমি স্কিনত ব্যৱহাৰ কৰিব লাগে ডে চিৰামটো। আমি যেতিয়া বাহিৰত ওলাই যাওঁ, ৰ'দত ওলাই যাওঁ, তেতিয়া আমি কি কৰিব লাগিব, আমি ডে চিৰাম ইউজ কৰিব লাগে। মই ডে চিৰামটো মই আপোনালোকক ওচৰত মই দেখুৱাব বিচাৰিছোঁ। এইটো হৈছে ডে চিৰাম, এইটো ডে চিৰাম হৈছে। এটা আপোনাৰ ডে চিৰামটো আমি ইউজ কৰিম এনেকৈ। তো এনেকৈ আমি দিব লাগে ডে চিৰামটো। তাৰপিছত এনেকৈ আমি এপ্লাই কৰিম, হাতেৰেও পাৰে বা আপোনাৰ কিছুমান তুলাৰে কৰিব পাৰে। তো মই হাতেৰে কৰিছোঁ। তো এনেকৈ সম্পূৰ্ণ এপ্লাই কৰা উঠাৰ পিছত নেক্সট ষ্টেপটো হ'ব আমাৰ ডে চিৰাম লগাৰ পিছত নেক্সট ষ্টেপ আমাৰ যিটো RCMতে পোৱা যায় মৰিংগা ক্ৰীম। এই মৰিংগা ক্ৰীমটো আমি ইউজ কৰিব লাগে। তাৰপিছত এনেকৈ মৰিংগা ক্ৰীমটো ধুনীয়াকৈ আপুনি এপ্লাই কৰিব পাৰে। মৰিংগা ক্ৰীম লগাৰ পিছত আমাৰ নেক্সট ষ্টেপ আছে আমাৰ
যিটো স্কিনৰ কাৰণে খুব ভাল প্ৰডাক্টটো সেইটো আপোনাৰ কি ছানক্ৰীম বুলি কোৱা হয়, যিটো ৰ'দৰ কাৰণে খুব ভাল প্ৰডাক্ট হয় ছানক্ৰীম। আমি এইটো ইউজ কৰিব লাগে। ৰ'দৰ প্ৰটেকশ্যনৰ কাৰণে যাতে আমাৰ স্কিনটো ডাৰ্ক নহয়, যাতে ৰ'দে ডাকিব নোৱাৰে, তাৰ কাৰণে আমি ৰ'দত ওলাই গ'লে সদায় আমি কি কৰিব লাগে, ছানক্ৰীমটো আমি ইউজ কৰিব লাগে মৰিংগা ক্ৰীমটো লগোৱাৰ পিছত। বহুতে হয়তো বেলেগ বেলেগকৈ হয়তো লগাব পাৰে, তো মই এনেকৈ ইউজ কৰোঁ। তো আপোনালোকক মোৰ ইউজ কৰা পদ্ধতিটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভাল লাগিছে, যদি মোৰ প্ৰচেছটো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্টৰ মাধ্যমত জানকাৰী দিব। আৰু মই ইয়াৰ ওপৰত ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ। আগে পিছে মই এনেকৈ ডিজিটেল ক্ৰিয়েটৰ মই বনোৱা নাছিলোঁ। একচুৱেলি মই ভিডিঅ' আকাৰৰ মাধ্যমত মই বনোৱাৰ চেষ্টা কৰা নাছিলোঁ। আৰু মই এটা ভাবিলোঁ কি, তো মই যিখিনি মোৰ ওচৰত নলেজ আছে, যদি মই এনেকৈ যদি অসমীয়াৰ মাধ্যমতে, অসমীয়া লেংগুৱেজৰ মাধ্যমতে যদি মই আপোনালোকৰ ওচৰলৈ পঠিয়াওঁ ভিডিঅ'ৰ মাধ্যমত, তেতিয়াহ'লে হয়তো মই ভাবোঁ আমাৰ যিখিনি মানুহৰ আমাৰ RCMৰ বা অন্য কিছুমান ব্যক্তিয়ে আপোনাৰ বেলেগ বেলেগ প্ৰডাক্ট ইউজ কৰি আছে, টেলিভিশ্যন মাৰ্কেটতো ইউজ কৰি আছে স্কিনৰ কাৰণে। কাৰণ আজিৰ ডেটত চাব গ'লে প্ৰত্যেকজন ব্যক্তিয়ে, লাগে পুৰুষেই হওক লাগে মহিলাই হওক, প্ৰতিজন ব্যক্তিয়ে আপোনাৰ স্কিন কেয়াৰৰ ওপৰত বহুত গুৰুত্ব প্ৰদান কৰি আহিছে। তো মই সেইকাৰণে ভাবিলোঁ যে সঁচাকৈ যদি আমাৰ প্ৰডাক্টটো যদি ইউজ কৰি পেলাই বহুতে যদি ইয়াৰ পৰা উপকৃত হ'ব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ভিডিঅ' আকাৰে এই প্ৰডাক্ট এটাৰ বিষয়ে প্ৰডাক্ট এটা লৈ আহিলোঁ। যদি মই ইউজ কৰি খুব ভাল পাইছোঁ, আৰু এই প্ৰডাক্টবিলাক ইউজ কৰি বহুত ব্যক্তিয়ে উপকৃত হৈছে। কাৰণ কিয়, আমি স্কিনৰ এনেকুৱা প্ৰডাক্টহে ইউজ কৰিব লাগে যিটো প্ৰডাক্ট কেমিকেল মিক্স নাথাকে। তো আমাৰ 100% নেচাৰেল হয় প্ৰডাক্টটো, আৰু সেইকাৰণে কেমিকেল ফ্ৰী প্ৰডাক্ট আমি সকলোৱে ইউজ কৰিব লাগে। আৰু এইটো এই ছানক্ৰীমটো ইউজ কৰাৰ পিছত নেক্সট ষ্টেপ আহিল কি আমাৰ, তো আমাৰ যিটো টনাৰ, এই টনাৰটো আকৌ আমি কি কৰিব পাৰোঁ, একবাৰ প্ৰেছ কৰি ল'ব পাৰোঁ আমি। দূৰৰ পৰা আপোনাৰ প্ৰেছ কৰি ল'ব লাগে, আৰু একো কৰিব নালাগে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে, তো নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে বা উপকৃত হোৱা যেন লাগিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো আৰু আপোনাৰ 10জনলৈ আপোনালোকে ঠেলি দিব বা শ্বেয়াৰ কৰিব। আৰু থেংক ইউ, বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে শেষলৈকে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত নেক্সট দিনাখন। থেংক ইউ, জয় আছিয়ান।